হেল্ল', হেল্ল' মোৰ কণকণমানি ভাইটি বন্তি কেনেকা আছা? মই ৱেলকাম টু মাই ইউটিউব চেনেল একাউণ্টেঞ্চি স্মাৰ্ট কনচেপ্ট। মই সজল দত্ত, এছ'চিয়েট প্ৰফেচাৰ। ঠিক আছে, তোমালোকে কেনেকা আছা? ঠাণ্ডা বহুত পৰিছে ন? বিহু আহি আছে, এইবাৰতো বিহু যাব এনেই। আর অহা বছর তোমালোকে যোনে ভাল রেজাল্ট করিবা তার ঘৰত মই মোৰ নিমন্ত্রণ। ঠিক আছে, মই নিজে নিজে কৰি ল'লোঁ। আহি খাম, বিহু খাম, সকলৰ ঘৰতেই যাম, কিন্তু যোনে বেছি ভাল রেজাল্ট কৰিছে তাৰ ঘৰত খাম, তাৰ ঘৰত আহিব লাগিব সকলোৱে। ঠিক আছে, অহা বছৰ, এই বছৰ নহয়। ঠিক আছে, আচ্ছা, যোৱা ক্লাছত আমি কি কৰাইছিলোঁ? আমি কি কৰিছিলোঁ? তোমার ব্যাড ডেটস রিলেটেড, ব্যাড ডেপ্ট রিলেটেড কৰিছিলোঁ আমি বস্তুবিলাক। ঠিক আছে, ব্যাড ডেটস ক'ত থাকে, ফার্দার ব্যাড ডেটস ক'ত থাকে, নিউ আরডিডি ক'ত থাকে, ওল্ড আরডিডি ক'ত থাকে, ডিসকাউন্ট ক'ত থাকে, ফার্দার ডিসকাউন্ট ক'ত থাকে, নিউ রিজার্ভ ফর ডিসকাউন্ট ক'ত থাকে, আৰু ওল্ড ৰিজাৰ্ভ ফৰ ডিসকাউন্ট ক'ত থাকে। এইখিনি কনচেপ্ট ক্লিয়াৰ কৰাইছোঁ। আৰু এটা বস্তু আছে, এতিয়া ক্ৰেডিটৰৰ ওপৰতো ঠিক এনেকা ডিসকাউণ্টৰ কথা আছে। তো ক্ৰেডিটৰৰ বস্তুবিলাক হ'ব, এটা ক্লাছ কৰাই দিম, তো ক্ৰেডিটৰো ক্লিয়াৰ হৈ যাব। আমাৰ ইয়াতে ডিসকাউণ্ট ৰিলেটিং টু ডেটৰ কৰাইছোঁ। ডিসকাউণ্ট ৰিলেটিং টু ক্ৰেডিটৰ যেতিয়া হ'ব তেতিয়া এটা চাম কৰাই দিলে ইয়াত তাতে বেড ক্ৰেড বুলি কোনো কনচেপ্ট নাই, একো কনচেপ্ট নাই। বেড ডেটছৰ দুটা ল'ৰা, ঠিক আছে, ডেটৰৰ দুটা ল'ৰা, এটা বেড ডেটছৰ ফেমিলি আৰু এটা হ'ল ডিসকাউণ্টৰ ফেমিলি, কালি কৈছোঁ। আর ক্ৰেডিটৰৰ অকল এটা ল'ৰা, ডিসকাউণ্ট। বেড ক্ৰেড বুলি কিবা এটা বস্তু, ইয়াতে বেড ডেপ্ট আছে, তেনেহ'লে বেড ক্ৰেড হ'ব লাগে, এনেকা নাই। ঠিক আছে, অকল এটা ল'ৰা। তো আমি ইয়াতে ডিসকাউণ্ট যে কৰিছোঁ, ডিসকাউণ্ট বেড ডেটছৰ যে ডিসকাউণ্ট কৰিছোঁ, তাৰ পুৰা উল্টা কনচেপ্ট। ঠিক আছে, এইটো ক্ৰেডিটৰ থাকিব, ডেটৰ থাকে ডেবিটত, ক্ৰেডিটৰ থাকিব ট্ৰায়েলৰ ক্ৰেডিটত। ডিসকাউণ্ট ইয়াতে থাকিব ডেবিটত, তাতে ডিসকাউণ্ট থাকিব ক্ৰেডিটত। ওল্ড ৰিজাৰ্ভটো থাকিব তাতে ক্ৰেডিটত, বেড ডেটছ ৰিলেটেড ক্ৰেডিটত। তেনেহ'লে ডিসকাউণ্ট অন ক্ৰেডিটৰ যদি হয়, তেনেহ'লে ইয়াৰ ওল্ড ৰিজাৰ্ভটো থাকিব ডেবিটত। আর ফার্দার ডিসকাউণ্টটো থাকিব এডজাষ্টমেণ্টত, নিউ ৰিজাৰ্ভ ফৰ ডিসকাউণ্টটো থাকিব এডজাষ্টমেণ্টত। আর ক্ৰেডিটৰৰ পৰা ফার্দার ডিসকাউণ্ট আৰু নিউ ৰিজাৰ্ভ ফৰ ডিসকাউণ্টটো হ'ব মাইনাছ বেলেঞ্চ শ্বীটত গৈ। এইটোৰ উল্টা, এইটো জানিলেও ষ্টুডেণ্টে বুদ্ধি লগালে কৰি ল'ব পাৰিব। এইখিনি কথা জানিলে হ'ল যে কেণ্ডিডেটৰৰ দুটা ল'ৰা, এটা হ'ল বেড ডেটছৰ ফেমিলি, এটা হ'ল ডিসকাউণ্টৰ ফেমিলি। আর ক্ৰেডিটৰৰ হ'ল এটা ল'ৰা, অকল ডিসকাউণ্ট। বেড ক্ৰেড বুলি বেড ডেপ্টৰ নিচিনা এনেকা এই কনচেপ্টটো, ওপৰৰ কনচেপ্টটো নাই। তো এইটো য'ত য'ত বহে তাৰ উল্টা ছাইডত বহিব ট্ৰায়েলত। আর ফার্দার ডিসকাউণ্ট আর নিউ রিজার্ভৰ ডিসকাউণ্ট অন ক্ৰেডিটৰ, এইটো থাকিব এডজাষ্টমেণ্টত। আর ডিসকাউণ্টটো ইয়াতে বহে ডেবিটত, ডেটৰ ৰিলেটেড ডিসকাউণ্টটো বহে ডেবিটত, ক্ৰেডিটৰ ৰিলেটেড বস্তুবিলাক ডিসকাউণ্টটো বহিব ক্ৰেডিটত। আৰু ওল্ড ৰিজাৰ্ভটো ডেটৰ ৰিলেটেড যিটো ডিসকাউণ্ট আছে এইটো বহে ক্ৰেডিটত, ইয়াৰ ওল্ড ৰিজাৰ্ভটো বহিব ডেবিটত। ঠিক আছে, আর এইবিলাক বস্তু যায় ডেটৰ ৰিলেটেড ডিসকাউণ্টটো যাব ডেবিট ছাইডত, আর ক্ৰেডিটৰ ৰিলেটেড বস্তুটো প্ৰথমতে আমি ট্ৰাই কৰিম ক্ৰেডিট ছাইডত বহোৱাৰ। যদি দেখোঁ যে ওল্ড ৰিজাৰ্ভটো ডাঙৰ হৈ গৈছে, তেতিয়া ডেবিট ছাইডত বহাই দিম। ঠিক আছে, এইটোৰ নিচিনাই, এইটোৰ উল্টা কনচেপ্ট। আচ্ছা, এইটো এটা চাম কৰাই দিম সময় পালে।
আচ্ছা, তো আমি জানো যে অপেনিং ষ্টক বহিব ডেবিট কেইটামান প্ৰেক্টিছ কৰিলে চাৰ্টবিলাকো মুখস্থ হৈ যাব। চাৰ্টটো পঢ়া টেবিলৰ আগত লগাই দিবা, য'তে সদায় তোমাৰ চকু পৰে ইয়াত চাৰ্টত। তো অপেনিং ষ্টক বহাই দিলোঁ বাওঁফালে, ক্লজিং ষ্টক ৰাইট ছাইডত। চেইলৰ পৰা চেইল ৰিটাৰ্ণ কৰিলোঁ, মাইনাছ কৰি কিনি যিখিনি ভেলু হ'ল 11,400 টকা বহাই দিলোঁ। পাৰ্চেজৰ পৰা পাৰ্চেজ ইনাৰ কলামত মাইনাছ কৰিলোঁ, আউটাৰ কলামত বহাই দিলোঁ, হৈ গ'ল। ক্ৰেডিট ইনৱাৰ্ড, আচ্ছা, ৱেজেছৰ লগত আছে ইয়াতে প্ৰিপেইড, এই দেখা ৱেজেছ হেজ বিন পেইড আপ টু 30 মাৰ্চ 30 জুন। এইটো আমি কেতিয়া কৰি আছোঁ? মাৰ্চৰ। তেনেহ'লে 3 মাহৰ আমাৰ এডভান্স হৈ গ'ল। তো 3 মাহৰ এডভান্সটো আমি ইয়াতে বহাই দিলোঁ। ৱেজেছ প্ৰিপেইড হ'ল 3 মাহৰ, এপ্ৰিল মে জুন, 3 মাহৰ এডভান্স হৈ গ'ল। তো টোটেল 6,000 পেইড কৰিছোঁ। তাৰ পৰা তুমি 3/6,000 ইনটু 6,000 ইনটু 3/15 হ'ব। 15 মাহৰ পে'মেণ্ট কৰিব, 12 মাহৰ পে'মেণ্ট কৰিব লাগে, আমি 15 মাহৰ পে'মেণ্ট কৰি দিছোঁ। আচ্ছা, এইটোৰ ৱাৰ্কিং দিছে নেকি? নাই দিয়া। আচ্ছা, এইটো মনত ৰাখিবা। 3 মাহৰ পইচা আমি বেছি দিছোঁ। 1 বছৰ, গোটেই বছৰত দিছোঁ 6,000 টকা, মানে গোটেই বছৰ প্লাছ 3 মাহ, 12 আৰু 3 15 মাহত দিছোঁ আমি 6,000 টকা। এইটো তুমি 6,000 ইনটু 3 মাহ 3/15 কিমান কৈছোঁ কোৱাচোন? ইয়াতে যে 1200 টকা আহিলে, 1200 টকা ডাইৰেক্ট দিয়া নাই, এইটো হ'ব 3/15 ইনটু 6,000 হৈ যাব, ঠিক আছে? 6,000 এই ওলাই আহিব 1200 টকা। 3 মাহৰ আমি 15 মাহৰ টোটেল পেইড কৰিছোঁ, মানে জুনলৈকে পে'মেণ্ট কৰিছোঁ। আমাৰ এপ্ৰিলৰ পৰা মাৰ্চলৈকে হ'ল 1 বছৰ, এপ্ৰিল মে জুন 3 মাহৰ আমাৰ এডভান্স হৈ গ'ল। তেনেহ'লে এইটো হ'ব 15 মাহৰ কাৰণে দিছোঁ 6,000 টকাটো, ঠিক আছে? আৰু মনত ৰাখিবা, এইটো প্ৰিপেইড কৰিছোঁ, এইটো যাব আমাৰ এছেটছত, বেলেঞ্চ শ্বীটত এছেটছত। 2 জেগাত বহে কিন্তু এডজাষ্টমেণ্টৰ বস্তুবিলাক, কেতিয়াবা 3 জেগাতো বহে। এইটো ৰেয়াৰ কেছ। আচ্ছা, আৰু হ'ল, এইটো হৈ গ'ল আমাৰ ট্ৰেডিং একাউণ্টটো হৈ গ'ল। এতিয়া ধৰা ৰাইট ছাইডত হৈছে আমাৰ 15 টকা, আৰু লেফ্ট ছাইডত টোটেল এড কৰি কিনি হৈছে আমাৰ 10 টকা। তেনেহ'লে 15 টকাটো 2 ছাইডত বহাই দিম, আৰু লেফ্ট ছাইডত হৈছে 10 টকা, 10 টকাটো আমি মাইনাছ কৰি দিম। তেনেহ'লে 5 টকা ওলাই আহিব গ্ৰছ প্ৰফিট। 47,900 যিটো, ইয়াৰ জেগাত হৈ যাব আমাৰ 5 টকা য'ত কৈছোঁ, এইটো 47,900ৰ জেগাত। তাৰমানে তুমি ক্ৰেডিট ছাইড এড কৰিবা, ডেবিট ছাইড এড কৰিবা, ৰাফত লিখিবা, তাৰপিছত ডাঙৰটো 2 ছাইডত লিখি দিবা। এতিয়া ডাঙৰ ছাইডৰ পৰা সৰু ছাইডটোক মাইনাছ কৰি ওলাই আহিব 47,900। এইটো হ'ল গ্ৰছ প্ৰফিট। চেইলৰ ছাইড ডাঙৰ হৈছে, এইকাৰণে প্ৰফিট ওলাইছে। তো গ্ৰছ প্ৰফিটটো আহি যাব প্ৰফিট এণ্ড লছত। প্ৰফিট এণ্ড লছত 47,900 আহি গ'ল, ঠিক আছে, পালোঁ, বুজি পালোঁ। এতিয়া আহিব তোমাৰ
ইণ্টাৰেষ্ট চেলাৰীটো অকল আগত বহাই দিবা, ঠিক আছে? অকল ওপৰত চেলাৰী বহাই দিবা। ইণ্টাৰেষ্ট অন লোন, লোনৰ লগত ইণ্টাৰেষ্ট অন লোন এইটো বেলেগকৈ দিছে নেকি? ইণ্টাৰেষ্ট অন লোন ইনাৰ ট্ৰায়েল বেলেঞ্চ এডজাষ্টমেণ্ট দিছে নেকি? লোন 6% লোন। এই যে 6% ইয়াত দিছে, এইটো ইনাৰ ট্ৰায়েল বেলেঞ্চ এডজাষ্টমেণ্টও ক'ব পাৰা। ট্ৰায়েল বেলেঞ্চৰ ভিতৰত দিছে 6% ইণ্টাৰেষ্ট, 10% ইণ্টাৰেষ্ট। এইটো ৰেট, এইটো লোনৰ ৰেট, আমি ইণ্টাৰেষ্ট দিওঁ, এইটো লোনৰ ইণ্টাৰেষ্টৰ ৰেট 6%। ইনভেষ্টমেণ্টৰো এনেকুৱা থাকে, কোনো জেগাত ইনভেষ্ট কৰিলেও আমি বছৰত 10%কৈ পাওঁ। এইটো হ'ব আমাৰ ৰেট অফ ইণ্টাৰেষ্ট। 6% কৰি 24,000 লোন ল'লে এইটো ক্ৰেডিটত হ'ব 10,000। 10,000 কিমান হ'ল? ইণ্টাৰেষ্ট পেইড কৰিছোঁ, ইণ্টাৰেষ্ট অন লোন 300 টকা দিছোঁ। 10,000 6% কৰি হ'ল 6,600 টকা। 600 টকাৰ মাজত আমি পেইড কৰিছোঁ অকল 300 টকা। ইণ্টাৰেষ্ট অন লোন 300 টকা পেইড কৰিছোঁ। আমাৰ গোটেই বছৰত হৈছে লোনটো তাকে ক্ৰেডিটত 10,000 টকা। 10,000 টকাৰ ওপৰত আমি ইণ্টাৰেষ্ট কেলকুলেশ্যন কৰিলোঁ, আমাৰ এই বছৰত কিমান হৈছে, হ'ল 600 টকা। 300 টকা পেইড কৰিছোঁ আৰু 300 টকা দিবলগীয়া বাকী আছে। এইটো কয় ইনাৰ ট্ৰায়েল বেলেঞ্চ এডজাষ্টমেণ্ট। এইটো আমি লাহে লাহে অলপ ওপৰৰ লেভেলত গৈ আছোঁ দেই। তো এইটো হ'ল 300 টকা এড কৰি দিলোঁ। এইটো আমাৰ দিবলগীয়া বাকী আছে। তো ইণ্টাৰেষ্ট যিখিনি দিয়াৰ বাকী আছে এইটো লোনৰ লগত এড হৈ বেলেঞ্চ শ্বীটত গুচি যায়। 10,000 আছে দিবলগীয়া আৰু 300 টকা আউটষ্টেণ্ডিং হৈ গ'ল। আচ্ছা, চেলাৰী আউটষ্টেণ্ডিং কি কৰিছে? চেলাৰী সম্পৰ্কে কি কৈছে? চেলাৰী আউটষ্টেণ্ডিং কৈ দিছে 1200 টকা, ঠিক আছে। তো চেলাৰী আউটষ্টেণ্ডিং, যিমান আউটষ্টেণ্ডিং আমাৰ দিবলগীয়া আছে এইখিনি লাইবিলিটিত যায়, বেলেঞ্চ শ্বীটৰ লাইবিলিটিত যায়। ইয়াত বহিব একবাৰ, বেলেঞ্চ শ্বীটৰ লাইবিলিটিতো যাব একবাৰ। তো এইটো এড কৰিলোঁ, 13,200 টকা হ'ল। তাৰপিছত বেড ডেটছৰ কালি কৰিছোঁ। বেড ডেটছ, ফাৰ্দাৰ বেড ডেটছ, নিউ RDD, লেছ অল্ড RDD। তো ইয়াতে ফাৰ্দাৰ বেড ডেটছ নাই, বেড ডেটছ আৰু ফাৰ্দাৰ বেড ডেটছ এড কৰিলোঁ, বেড ডেটছ আৰু নিউ RDD এড কৰিলোঁ, হ'ল 1,800 টকা। আৰু আমাৰ অল্ড প্ৰভিশ্যন আছে 1,000 টকা। তো এইটো হৈ গ'ল 800 টকা। আৰু বেলেঞ্চ শ্বীটত গৈ কি বহিব? অকল ফাৰ্দাৰ বেড ডেটছটো নাই, তেনেহ'লে অকল 1,200 টকা বহিব, নিউ RDD2 বহিব। ফাৰ্দাৰ বেড ডেটছ নাই, ফাৰ্দাৰ বেড ডেটছ থাকিলে ফাৰ্দাৰ বেড ডেটছো বহালোহেঁতেন, ঠিক আছে। তাৰপিছত এডভাৰটাইজমেণ্টৰ লগত নিৰামিষ এইটো একো নাই। তাৰপিছত আহিলে ইঞ্চুৰেঞ্চ। ইঞ্চুৰেঞ্চটো এনেকুৱা হ'ব 2,000 টকা। 2,000 টকা কি কৈছে দেখি, ইঞ্চুৰেঞ্চ প্ৰিমিয়ামৰ কথাও এনেকুৱা কৈছে কিবা। ইঞ্চুৰেঞ্চ প্ৰিমিয়াম ইজ পেইড ফৰ দ্য year ending 30th June 2024। তাৰ মানে 1 বছৰৰ কাৰণে ইঞ্চুৰেঞ্চ প্ৰিমিয়াম, ইয়াতে ইয়াৰ এণ্ডিং কৈছে, ইয়াৰ এণ্ডিঙত একবাৰ প্ৰিমিয়াম দিওঁ আমি। এইটো 12 মাহৰ কাৰণে আমি দিছোঁ, আগতটোত আছিলে 15 মাহ। 15 মাহ কিয় হৈছে? জুন একো কোৱা নাই দেখা। ৱেজেছ হেজ বিন পেইড আপ টু কৈছে, ইয়াতে ইয়াৰ এণ্ডিং কৈছে। এইকাৰণে ইঞ্চুৰেঞ্চ প্ৰিমিয়ামটো আমি কি কৰিম? ইঞ্চুৰেঞ্চ প্ৰিমিয়ামটো আমি কি কৰিম? 2,000 টকা পেইড কৰিছোঁ, ৰ'বা, 2,000টো পেইড কৰিছোঁ আমি। ইঞ্চুৰেঞ্চ প্ৰিমিয়াম 1 বছৰৰ কাৰণে দিছোঁ,
ভাষাটো চাবা ভালকে, তেনেহ'লে ইয়াতে কিমান হ'ব? আচ্ছা, এইটো কেনেকা হৈছে চোৱা। এইটো হ'ব 2000, এইটো হ'ব 2000 ইনটু 3 মাহৰ 3/12 হ'ব। ইয়াতে 15 মাহৰ কাৰণে দিয়া নাই, 3/12 হ'ব। ঠিক আছে, 3/12 হ'ব। কাটাকাটি কৰিলে দেখিবা আহি যাব। ঠিক আছে, এইটো মনত ৰাখিবা। আৰু ওপৰৰটো কিমান হৈছিলে দেখিবা, দুইটাৰ ভাষা কেনেকা কৈছে। এইটো 12 মাহ দি ডিভাইড কৰিলোঁ। এইটো 1 বছৰ এণ্ডিঙত আমি প্ৰিমিয়ামটো পেইড কৰোঁ ইঞ্চুৰেঞ্চ কোম্পানীক। তো এইটো কৈছে জুনত গৈ শেষ হৈছে, 1 বছৰৰ কাৰণে দিছোঁ। তো এইটো 3 মাহৰ প্ৰিপেইড হ'ল। সেইটো আমি কৈছে 15, মানে এই বছৰটোতো দিছোঁৱেই, আগৰটোৰ কথা ৱেজেছটো 12ৰ জেগাত আমি 15 লিখিছিলোঁ তলত। কিয় আমি এই বছৰতো দিছোঁ আৰু অহা বছৰৰো 3 মাহৰ দিছোঁ, তেনেহ'লে 15 মাহৰ, এই কাৰণে হৈছে। তো যি হওক, প্ৰিপেইড যিখিনি ইয়াতে একবাৰ মাইনাছ কৰোঁ এই খৰচৰ লগত, আৰু বেলেঞ্চ শ্বীটৰ এছেটছত বহে। আৰু আউটষ্টেণ্ডিংটো ইয়াতে একবাৰ বহাওঁ, ট্ৰেডিং প্ৰফিট এণ্ড লছত একবাৰ বহাওঁ, এড কৰোঁ, আৰু বেলেঞ্চ শ্বীটৰ লাইবিলিটিত গৈ বহে। ঠিক আছে, এইখিনি আমি গম পাই গ'লোঁ। তো ট্ৰেডিং আৰু প্ৰফিট এণ্ড লছৰ বস্তুবিলাক বেছিভাগ আহে মানে হেৰিৰ পৰা, ট্ৰায়েলৰ ডেবিটৰ পৰা। আৰু প্ৰফিট এণ্ড লছৰ ক্ৰেডিটৰ বস্তুবিলাক ইনকাম থাকেতো, এইকাৰণে ট্ৰায়েলৰ ক্ৰেডিটৰ পৰা আহে। এতিয়া দেখা, গ্ৰছ প্ৰফিট ওলাই লৈছোঁ ট্ৰেডিঙৰ পৰা, বহাই দিছোঁ 47,000 ছামথিং, 900 টকা। তাৰপিছত ডিছকাউণ্ট ক্ৰেডিটত আছে, দেখা ট্ৰায়েলৰ ক্ৰেডিটত আছে। ডিছকাউণ্টটো ট্ৰায়েলৰ ক্ৰেডিটত আছে, দিয়া আছে। ডিছকাউণ্ট হৈ যায়, ডিছকাউণ্ট ট্ৰায়েলৰ ক্ৰেডিটত আছে 2,600 টকা। এইটো বহাই দিলোঁ, ট্ৰায়েলৰ ক্ৰেডিট। কমিশ্যন আছে, কমিশ্যনৰ কাৰণে এইটো কি আছে, কমিশ্যন ৰিচিভড ইন এডভান্স 200 টকা মাইনাছ কৰি দিয়া। কমিশ্যন ৰিচিভেবল বা এক্ৰুড আমাৰ পাবলগীয়া আছে। কমিশ্যন আমাৰ বহুত মানুহৰ লগত কাৰবাৰ থাকেতো, কোনোবাৰ পৰা আমি পাম, কোনোবাৰ পৰা এডভান্স লৈ লৈছোঁ। আচ্ছা, তো কমিশ্যনৰ লগত আউটষ্টেণ্ডিংটো, এক্ৰুড মানে আউটষ্টেণ্ডিং, ৰিচিভেবল পাবলগীয়া আছোঁ, এইটো হৈ যাব এড। আৰু ৰিচিভ ইন এডভান্স এইটো হৈ যাব লেছ। এই দেখা, কমিশ্যনৰ পৰা এটা হৈ গৈছে লেছ, প্ৰিপেইডটো হৈ গৈছে লেছ, আৰু আউটষ্টেণ্ডিংটো হৈ গৈছে এড। মনত ৰাখিবা, এই চামটো বাৰ বাৰ কৰিবা, তোমালোকৰ এইটো বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, ইয়াতে ডেপ্ৰিচিয়েশ্যন দিয়া নাই, ডেপ্ৰিচিয়েশ্যন বেলেগ চামত চাই ল'বা, কিন্তু এই চামটো হ'ল তোমালোকৰ কাৰণে বেছি ইম্পৰ্টেণ্ট। আচ্ছা, তো মনত ৰাখিবা, ইনকাম আউটষ্টেণ্ডিং যদি হয় তেনেহ'লে এছেট হয়, আর ইনকাম রিসিভড ইন অ্যাডভান্স লাইবিলিটি হয়, খরচৰ উল্টা। মনত ৰাখিবা, ইয়াতে একবাৰ বহিছে 100 টকা আৰু 200 টকা, ঠিক আছে, এটা এড কৰিলোঁ, পাবলগীয়াটো এড কৰিলোঁ, এক্ৰুডটো, আৰু এডভান্স পাইছোঁ যিটো, এইটো হ'ল আমাৰ লাইবিলিটি। 200 টকাটো লাইবিলিটিত বহিব, 100 টকাটো এছেটছত বহিব গৈ বেলেঞ্চ শ্বীটত। ঠিক আছে, বুজি পালা?
খৰচ আউটষ্টেণ্ডিং হ'লে খৰচৰ লগত এড হৈ যাব আৰু বেলেঞ্চ শ্বীটৰ লাইবিলিটিত বহিব। ইনকাম আউটষ্টেণ্ডিং হ'লে এইটো ইনকামৰ লগত এড হৈ যাব, বেলেঞ্চ শ্বীটৰ এছেটছত বহিব। আৰু খৰচ যদি প্ৰিপেইড হয়, খৰচৰ পৰা যি খৰচ আছে খৰচৰ পৰা মাইনাছ হ'ব আৰু বেলেঞ্চ শ্বীটৰ এছেটছত বহিব। আৰু খৰচ যদি এডভান্স আমি পেইড কৰি দিওঁ, ইনকাম যদি আমি এডভান্স পাই থাকোঁ তেনেহ'লে এইটো লাইবিলিটি হ'ব। আৰু খৰচ যদি এডভান্স পেইড কৰোঁ তেনেহ'লে এইটো এছেটছ হ'ব। লেফ্ট ছাইডৰ উল্টা, খৰচৰ উল্টা ইনকাম। ঠিক আছে, মনত ৰাখিবা। তো হৈ গ'ল আমাৰ গোটেইখিনি হৈ গ'ল। আচ্ছা, এতিয়া এইটো এনেকা ডেবিট ছাইড আৰু ক্ৰেডিট ছাইড এড কৰিম, কৰি কিনি চাম কোনটো ছাইড ডাঙৰ হৈছে। ডাঙৰটো দুই ছাইডত বহাই দিম। যদি ইনকামৰ ছাইড বেছি হয় আৰু খৰচৰ ছাইড কম হয় তেনেহ'লে গেপটো আহিব কোনফালে? ডেবিট ছাইডত। তেনেকৈ ডেবিট ছাইডত যদি গেপ হয় মানে ক্ৰেডিট ছাইডটো ডাঙৰ। ক্ৰেডিট ছাইডটো ডাঙৰ যদি হয়, ইনকামৰ ছাইডটো ডাঙৰ হয় তেনেহ'লে ইনকাম হ'ব। এতিয়া 16,800 টকাটো, এই 16,800 টকাটো আহি গ'ল তোমাৰ অপেনিং কেপিটেলৰ লগত এড হ'ব। আৰু ড্ৰয়িং যিখিনি কৰিব এইখিনি লেছ হৈ গ'ল। এইটো ইনাৰ কলামত লিখি আউটাৰ কলামত লিখি দিলোঁ 56,800 হৈ গ'ল। আচ্ছা, লোনৰ লগত ইণ্টাৰেষ্টটো এড হৈ যায়, কৈছোঁ আগত। আৰু কি আছিলে? কমিশ্যন ৰিচিভড ইন এডভান্স, এইটো লাইবিলিটি হৈ গ'ল। তাৰপিছত ক্ৰেডিটৰ চেলাৰী আউটষ্টেণ্ডিং হৈ গ'ল, আগত বহাইছোঁ, আৰু এইটো লাইবিলিটিত আহি গ'ল। কমিশ্যন ৰিচিভড ইন এডভান্স লাইবিলিটি হৈ গ'ল। কিবা পাইছোঁ এডভান্সত তেনেহ'লে এইটো লাইবিলিটি হৈ যাব। কেছ ইন হেণ্ড, আচ্ছা, কেছ ইন হেণ্ড, কেছ এট বেংক, এইটো কুৱেশ্যনত দিয়া আছে। বিল ৰিচিভেবল দিয়া আছে, এইটো এছেটছ হয়। চেপ্টাৰ চাই ল'বা, চাৰ্টটো চাই ল'বা। ডেটৰৰ পৰা ফাৰ্দাৰ বেড ডেটছ আৰু নিউ RDD মাইনাছ হয়। অকল নিউ RDD আছে, অকল নিউ RDDটোক মাইনাছ কৰি কিনি বাহিৰত বহাই দিয়া, ক্লজিং ষ্টক আহিব। প্ৰিপেইড ৱেজেছ, প্ৰিপেইড ইঞ্চুৰেঞ্চ ওলাই থৈছোঁ। এক্ৰুড কমিশ্যন 100 টকা আমি পাবলগীয়া আছোঁ। কম্পিউটাৰ, ফাৰ্নিচাৰ এইবিলাকৰ ডেপ্ৰিচিয়েশ্যন দি দিয়া, দি কিনি যিমান হ'ব এমাউণ্টটো বহাই দিলোঁ, তাৰ পৰা মাইনাছ কৰি কিনি এইটো বাহিৰত লিখি দিলোঁ। ডেপ্ৰিচিয়েশ্যনটো একো নাই, ইজি আছে নেকি। আৰু ডেপ্ৰিচিয়েশ্যন কম্পিউটাৰৰ ওপৰত 10% লোৱা, ফাৰ্নিচাৰৰ ওপৰত 5% লোৱা। এইটো চিম্পল মেটাৰ, একো নাই। ঠিক আছে, এই দেখা ইয়াতে ডিছকাউণ্ট বহিছে, ইয়াতে না ডিছকাউণ্টটো ডাইৰেক্ট ক্ৰেডিটত গৈছে। কেতিয়াবা ডিছকাউণ্ট বুলি লিখিব, এটা বহিব ডেবিটত, এটা বহিব ক্ৰেডিটত ট্ৰায়েলৰ। তো ডেবিটতটো যাব ডেটৰ ৰিলেটেড, আৰু ক্ৰেডিটৰৰ ডিছকাউণ্টটো মনত ৰাখিবা, এইটো ক্ৰেডিটৰ ৰিলেটেড। ক্ৰেডিটৰ ৰিলেটেড যিটো এইটো আমাৰ গেইন, আৰু ডেটৰ ৰিলেটেড যিটো বস্তু ডিছকাউণ্ট এইটো হ'ল আমাৰ লছ, এইটো বহিব খৰচৰ ছাইডত। আৰু যিটো গেইন এইটো ইনকামৰ ছাইডত। তো আমাৰ গোটেইকেইটা বস্তু হৈ গ'ল, কিন্তু লক্ষ্য ৰাখিবা ৱেজেছটো দেখা, ৱেজেছটো 4 নম্বৰটো আৰু 3 নম্বৰ আৰু 4 নম্বৰটো প্ৰিপেইড যে ওলাইছোঁ, এটাত কৰিছোঁ ৱেজেছত কৰিছোঁ 15 দি ভাগ, 15 দি 6,000ক ডিভাইড কৰিছোঁ আৰু 3 দি মাল্টিপ্লাই কৰিছোঁ। আৰু ইঞ্চুৰেঞ্চ কোম্পানীৰ আমি কি কৰিছোঁ, যিমান টকা আমাৰ ইঞ্চুৰেঞ্চ প্ৰিমিয়াম পেইড কৰিছোঁ এইটোক 12 দি ডিভাইড কৰিছোঁ আৰু 3 দি মাল্টিপ্লাই কৰিছোঁ, 3 দি মাল্টিপ্লাই কৰিছোঁ। এইটো লক্ষ্য ৰাখিবা কিয়ৰ কাৰণে হৈছে। এই যে ইয়াৰ এণ্ডিং এটাৰ লগত সোমাই দিছে, এইটো মানে বুজাই আছে ইঞ্চুৰেঞ্চ কোম্পানীৰ প্ৰিমিয়াম আমি বছৰত দিওঁ, প্ৰত্যেক বছৰৰ জুনত দিওঁ, 1 বছৰৰ কাৰণে। ঠিক আছে। আৰু এই 3 মাহৰ কেনেকুৱা হ'ব তেনেহ'লে, জুনৰ পৰা যদি জুনত দিওঁ, এপ্ৰিল মে জুন, এইটো এডজাষ্টমেণ্ট এণ্ট্ৰি এটা মাৰিম আমি। কেনেকুৱা মাৰে এডজাষ্টমেণ্ট এণ্ট্ৰি, জাৰ্নাল এণ্ট্ৰি, এইটো মই পিছত গৈ আছোঁ। তো এইটো হৈ গ'ল, তোমালোকে চাবা, বাৰ ৰিপিট কৰি চাবা,
য'ত নুবুজা লিখি দিবা কমেণ্টত, ছাৰ এইখিনি বুজি পাইছোঁ, এইখিনি বুজি পোৱা নাই। আৰু সদায় মনত ৰাখিবা, এই চেপ্টাৰটো ষ্টাৰ্ট কৰিছোঁ প্ৰথম দিনৰ পৰা চাই আহিবা, মাজৰ পৰা ধৰিলে একো বুজি নাপাবা, মূৰৰ ওপৰেদি যাব। হেলিকপ্টাৰ যেনেকৈ যায় ঠিক এনেকৈ যাব, হেলিকপ্টাৰৰ নিচিনা ওপৰেদি, মূৰৰ ওপৰেদি যাব, একো গম নাপাবা কোন গৈ আছে কোন নাই। আচ্ছা, তাৰপিছত এইটো হ'ল ডিচেম্বৰ। প্ৰথমতে চাম এটা লৈ দেখিবা, চাবা এইটোৰ ইয়াৰ এণ্ডিঙৰ ষ্টাইলটো কি, কেলেণ্ডাৰ ইয়াৰ নে ফাইনেন্সিয়েল ইয়াৰ। ঠিক আছে, এইটো বুজি পালোঁ। এইটো ডিচেম্বৰ 2024 মানে এইটো কেলেণ্ডাৰ ইয়াৰ। ঠিক আছে, তলত এডজাষ্টমেণ্ট দিয়া আছে। ক্লজিং ষ্টকটো আমি পাইছোঁ, গম পাইছোঁ ক'ত যায় ক'ত যায়। ট্ৰেডিঙৰ ক্ৰেডিট চাইডত যাব আৰু বেলেঞ্চ শ্বীটৰ এছেটছত যাব। ৱেজেছ আউটষ্টেণ্ডিং, ৱেজেছৰ লগত এড হ'ব 2400 টকা আৰু বেলেঞ্চ শ্বীটৰ লাইবিলিটিত যাব। আচ্ছা, বেড ডেটছ 600, প্ৰভিশ্যন ফৰ ডাউটফুল ডেটছ ল'বা 5%। এতিয়া মনত ৰাখিবা, ইয়াতে যদি চিৰ পইণ্টটো বুজাই আছোঁ, এই যে 600 দিছে এইটো হ'ল ফাৰ্দাৰ বেড ডেটছ। ইয়াতে এডজাষ্টমেণ্টত বেড ডেটছ থাকিলে এইটো ফাৰ্দাৰ বেড ডেটছ ক'ব পাৰে, নিউ বেড ডেটছ ক'ব পাৰে, নিউ এডিশ্যনেল বেড ডেটছ ক'ব পাৰে। ঠিক আছে, ফাৰ্দাৰ বেড ডেটছো ক'ব পাৰে। তো ইয়াত বেড ডেটছ থাকিলেই মনত ৰাখিবা এইটো ফাৰ্দাৰ বেড ডেটছ। এইটো এই বেড ডেটছ, এইটো বি মৰিছিল যে ট্ৰায়েল বেলেঞ্চ বনোৱাৰ পিছত, আৰু ট্ৰেডিং প্ৰফিট এণ্ড লছ বেলেঞ্চ শ্বীট বনোৱাৰ আগত, এই মাজত চাহ খোৱাৰ টাইমত মৰিছে, এইটো খবৰ পাইছোঁ। আৰু মৰিছে গোটেই বছৰৰ ভিতৰত, সেইটো হ'ল বেড ডেটছ, এইটো হ'ল ফাৰ্দাৰ। ইয়াত বেড ডেটছ লিখিলেও আমি বুজি ল'ম যে এইটো ফাৰ্দাৰ বেড ডেটছ। এইটোও মৰিছে, পইচাটো গৈছে, সেইকাৰণে বেড ডেটছ লিখি দিছে, কিন্তু ইয়াত মনত ৰাখিবা। আচ্ছা, ৰেণ্ট ইয়াতে পেইড কৰা আছে, কিন্তু 11 মাহৰ দিছে আৰু 1 মাহৰ বাকী আছে। তে 11 দি আমি যিমান টকা পেইড কৰিছে সেইটোক ডিভাইড কৰি দিম, 1 মাহৰ কিমান হ'ল ওলাই ল'ম, এইটো আমি এড কৰি দিম ৰেণ্টৰ লগত। ৰেণ্ট যিমান পেইড কৰিছে তাক 11 দি ডিভাইড কৰি 1 মাহৰ ওলাই যাব, 1 মাহৰ বাকী আছে, আমি 12 মাহৰ একাউণ্ট কৰি আছোঁ। লোন ফ্ৰম বেংক টেকেন অন জুলাই। আচ্ছা, এইটো লোন ওপৰত, বেংকৰ লোনৰ ৰেট অফ ইণ্টাৰেষ্ট ওপৰত দিয়া আছে, আমি চাই ল'ম লোনটো। আচ্ছা, প্ৰভাইড ডেপ্ৰিচিয়েশ্যন মেচিনাৰী 10%, আৰু এইটো একো নাই। মেনেজাৰ্ছ কমিশ্যন, এই চামত আমি স্পেচিয়েলি চাম মেনেজাৰ্ছ কমিশ্যনটো। ঠিক আছে, আৰু এটা বস্তু আছে, গুডছ ডেষ্ট্ৰইড বাই ফায়াৰ ₹10,000 এণ্ড ইঞ্চুৰেঞ্চ ক্লেইম একচেপ্টেড বাই ইঞ্চুৰেঞ্চ কোম্পানী 8,000 টকা। আচ্ছা, মেচিনারিজ include machine worth ₹10,000 purchased on 1st October. আচ্ছা, 3টা প্রবলেম আছে আমার ইয়াত। এটা হল ম্যানেজার্স কমিশন, এটা হল গুডস ডেষ্ট্রয়েড, আৰু এটা হল মেচিনাৰী। মই এক ধৰণৰ চাম সদায় নিদিওঁ, গোটেইকেইটাত অলপ 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 চেঞ্জ কৰি লৈ যাওঁ, তাকি মানে যাতে ষ্টুডেণ্টে চব ধৰণৰ কনচেপ্টবিলাক টাচ কৰিব পাৰে, পৰীক্ষাত আহিলে কৰিব পাৰে, হেণ্ডেল কৰিব পাৰে। আচ্ছা, ইয়াতে আমাৰ 4টা বস্তু আমাৰ মনত ৰাখিব লাগিব। এটা হ'ল মেচিন কিনিছে 10,000 টকাৰ, কেতিয়া কিনিছে, মেচিন আমাৰ যিমান টকা আছে তাৰ পৰা 10,000 টকা আঁতৰাই ল'ম, বাকী মেচিনৰ ওপৰত 1 বছৰৰ ল'ম, আৰু 10,000 টকাৰটো ল'ম অক্টোবৰৰ পৰা অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ 3 মাহ ইউজ কৰিছোঁ 10,000 টকীয়াটো। আচ্ছা, গুডছ ডেষ্ট্ৰইড বাই ফায়াৰ ক'ত ক'ত যায় চাই ল'ম, মেনেজাৰ্ছ কমিশ্যন ক'ত ক'ত যায় চাই ল'ম। লোন ফ্ৰম বেংকৰ পৰা লোন লৈছে জুলাইৰ 1 তাৰিখ, জুলাইৰ পৰা ডিচেম্বৰ 6 মাহ। আচ্ছা, এতিয়া লোনৰটো আগত আহি যাওঁ। লোন 8% বেংক লোন, মানে ৰেট অফ ইণ্টাৰেষ্টটো হ'ল আমাৰ 8%। কিমান টকা লৈছোঁ চাওকচোন,
25,000 টকাৰ 8% ওলাই লোৱা প্ৰথমতে 6 মাহৰ এইটো তলত কৈ দিছে যে 6 মাহৰ কাৰণে এই বছৰ ইউজ কৰিছোঁ লোনটো তেনেহ'লে 25,000 টকা ইনটু 8/100 ইনটু 6/12 হৈ গ'ল ওলাই যাব এতিয়া দেখা বেংক ইণ্টাৰেষ্ট পাইছোঁ দিছোঁ নেকি নাই দিয়া নাই তাৰমানে টোটেল গোটেইখিনি যিখিনি ওলাব 25,000 ইনটু 6 মাহৰ কাৰণে 6/12 ইনটু 8/100 কৰি যিমান হ'ব গোটেইখিনি আমাৰ দিবলগীয়া আছোঁ এইটো প্ৰফিট এণ্ড লছৰ ডেবিটততো বহিব ইণ্টাৰেষ্টখিনি আৰু বেলেঞ্চ শ্বীটত গৈ লোনৰ লগত লোন লাইবিলিটিত বহিব 25,000 প্লাছ ইণ্টাৰেষ্ট যিখিনি হৈছে এইখিনিও এড কৰি কিনি লাইবিলিটিত বহিব আমাৰ লোনটোতো দিবলগীয়া আছোঁ আৰু ইণ্টাৰেষ্টখিনিও দিবলগীয়া আছোঁ ঠিক আছে এইটো আমি চাই ল'লোঁ আচ্ছা ইয়াৰ তলত চাই লওঁ লোনটো কি কৰিছে চাই লওঁ বেংক লোন ইণ্টাৰেষ্ট 6 মাহৰ হয়তো 8% 25,000 আউটষ্টেণ্ডিং ইণ্টাৰেষ্ট অন বেংক লোন তো 8% তো সেইকাৰণে হৈ যাব এইটো ঠিক আছে কেনেকুৱা কৈছোঁ 25,000 ইনটু 8/100% ইনটু 6/12 কৰি যিখিনি হ'ব এইখিনি প্ৰফিট এণ্ড লছৰ ডেবিটত বহাই দিবা এইটো আমাৰ খৰচ হৈছে আৰু বেলেঞ্চ শ্বীটত গৈ লোনৰ লগত ইণ্টাৰেষ্টটো এড কৰি কিনি দেখাই দিব এইটো লোনৰ ইণ্টাৰেষ্টটো লাইবিলিটি থাকিলে দেখুৱাৰ ষ্টাইল ৰেণ্টটো আমি কি কৰিম এতিয়া দেখা আমি ট্ৰেডিং একাউণ্টটো নকৰা তোমালোকে ট্ৰেডিং একাউণ্টটো কৰি ল'বা নিজে ৱেজেছ আউটষ্টেণ্ডিং কৈ দিছে নেকি কিমান কৈ দিছে চাওচোন ৱেজেছ আউটষ্টেণ্ডিং কৈ দিছে দিগদাৰ নাই ইয়াত তো ৱেজেছ য'ত বহিব যিমান খৰচ আছে এইটো আউটষ্টেণ্ডিং গ'লে এড হ'ব আৰু বেলেঞ্চ শ্বীটৰ লাইবিলিটিত বহিব মনত ৰাখিবা এইটো হৈ গ'ল এইটো ট্ৰেডিং পাৰিবা কৰিবা আচ্ছা আৰু এটা বস্তু গুডছ ডেষ্ট্ৰইড বাই ফায়াৰ 10,000 টকাৰ জ্বলিছে ঠিক আছে এতিয়া এইটো বস্তু 3 জেগাত বহিব চোৱা প্ৰথমতে পাৰ্চেজ কৰা বস্তুৰ পৰা কমিছে গুডছ আমাৰ ডিলিং গুডছৰ পৰা কমিছে 10,000 তাৰ পৰা মাইনাছ কৰিলোঁ তাৰপিছত একচুৱেল লছ কিমান হ'ল 10,000 পৰা 8,000 ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা পালোঁ 2,000 টকা আমাৰ পানীত গ'ল এইটো আৰু নাপাওঁ 2,000 টকা আমাৰ লছ হ'ল আৰু ইঞ্চুৰেঞ্চ কোম্পানীয়ে দিব বুলি কৈছে এইটো এছেটছত যাব যিখিনি দিব বুলি কৈছে 8,000 টকা এইখিনি হ'ব ইঞ্চুৰেঞ্চ কোম্পানীয়ে দিব বুলি কৈছে দিয়া নাই ঠিক আছে তেনেহ'লে ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা আমি পাবলগীয়া হ'লোঁ ইয়াত বহিব 8,000 একেবাৰে মূৰত বহাই দিবা বস্তুটো যিখিনি ইঞ্চুৰেঞ্চ কোম্পানীয়ে কৈছে এইখিনি বহাই দিম আমি এছেটছত ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা পাবলগীয়া হৈ গ'লোঁ আমি 8,000 টকা সিহঁতে স্বীকাৰ কৰি লৈছে যে আমি দিম সিহঁতে মান্তি হৈছে 8,000 টকা দিবলৈ তো 8,000 টকা আমি লিখি ল'লোঁ আৰু 10,000 টকাৰ গুডছ জ্বলিছে আমাৰ কিনা বস্তুৰ পৰা ষ্টকৰ পৰা কমিছে তাৰ পৰা মাইনাছ কৰি দিম আৰু যিখিনি আমাৰ ৰিকভাৰ নহ'ল ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা নাপালোঁ 2,000 টকা সেইখিনি প্ৰফিট এণ্ড লছৰ ডেবিটত যাব ঠিক আছে আচ্ছা তেনেহ'লে এইখিনিও বুজি পালোঁ আচ্ছা এতিয়া দেখা মেচিনাৰী আমাৰ আছিল 50,000 টকা ডেপ্ৰিচিয়েশ্যন যে গৈছে 50,000 টকা তাৰ পৰা 10,000 টকা 2 ভাগ কৰি দিলোঁ
40,000 টকা আমি গোটেই বছৰ ইউজ কৰিছোঁ, তাৰ ওপৰত 10% কৰি ল'লে হ'ব 4,000 টকা। আৰু 10,000 টকাটো আমি অকল 3 মাহ ইউজ কৰিছোঁ, তেনেহ'লে কি হ'ব? 10,000 ইনটু 10/100, 10% ডেপ্ৰিচিয়েশ্যন ল'ব লাগে, ইনটু 3/12 কৰি 250 টকা হ'ল। ঠিক আছে, এইটো হ'ল মেচিনাৰী ৰিলেটেড যে বস্তুটো, এইটোৰ কথা কৈছোঁ। এই যে মেচিন কিনিছে, মেচিন আছে, মেচিন ক'ত? মেচিনাৰী 50,000 টকা, ইয়াৰ মাজত সোমাই আছে 10,000 টকা। এই দেখা কেনেকুৱা কৈছে, মেচিনাৰী ইনক্লুড, মানে এই মেচিনাৰী যিমান টকা আছে ইয়াৰ মাজত ইনক্লুড আছে 10,000 টকা। আৰু এই 10,000 টকীয়া বস্তুটো আমি কেতিয়া কিনিছোঁ? 1 অক্টোবৰত কিনিছোঁ। তাৰমানে এই বছৰত 3 মাহ ইউজ কৰিছোঁ। এইটো 1 অক্টোবৰত কিনিছোঁ, 3 মাহৰ ইউজ কৰিছোঁ। তেনেহ'লে 40,000 টকা গোটেই বছৰ ইউজ কৰিছোঁ মেচিন, আৰু 10,000 টকাৰ ওপৰত 3 মাহৰ। 3 মাহ মানে 3/12 আৰু 10%, 10%, 10% হ'লে কিমান হ'ব? 10/100 ইনটু 10,000 হৈ গ'ল 250 টকা। এইখিনি আমি বুজি পালোঁ। আৰু হেৰিত গৈ, বেলেঞ্চ শ্বীটত গৈ 50,000 টকাৰ পৰা যিমান টকা ডেপ্ৰিচিয়েশ্যন ওলাইছে এইখিনি মাইনাছ কৰি দিলেই হ'ল। গুডছ ডেষ্ট্ৰইড বাই ফায়াৰ, ইঞ্চুৰেঞ্চ কোম্পানীয়ে দিলে 800 টকা। 10,000 টকাৰ বস্তু জ্বলিছে, 800 টকা দিলে। লোনৰ কথাটো বুজাই দিছোঁ, ৰেণ্টৰ কথাটো বুজাই দিওঁ। ৰেণ্টৰ মই কৈছোঁ নহয়, যিখিনি পে'মেণ্ট কৰিছে এইখিনি 22,000 টকা, 22,000 টকাটো 11 মাহৰ কাৰণে দিয়া হৈছে। তো 11 দি ডিভাইড কৰি দিলোঁ, 1 মাহত কিমান হ'ল আমি ওলাই ল'লোঁ 200 টকা, তেনেহ'লে 24,000 হ'ল। তো আউটষ্টেণ্ডিং ৰেণ্ট হ'ল 2,000 টকা। এইটো লাইবিলিটিত যাব। খৰচ আউটষ্টেণ্ডিং হ'লে খৰচৰ লগত একবাৰ এড হ'ব আৰু বেলেঞ্চ শ্বীটৰ লাইবিলিটিত যাব। ইনকাম যদি আউটষ্টেণ্ডিং হয়, নাই ইয়াত ইনকাম আউটষ্টেণ্ডিং হ'লে এইটো একবাৰ তোমাৰ ইনকামৰ লগত এড হ'ব। আমি আগৰ চামত চাইছোঁ। আৰু বেলেঞ্চ শ্বীটৰ এছেটছত যাব, পাবলগীয়া আছোঁ। ইনকাম আউটষ্টেণ্ডিং মানে পাবলগীয়া আছোঁ, আৰু এইটো হ'ল আউটষ্টেণ্ডিং খৰচ দিবলগীয়া আছোঁ, এইকাৰণে লাইবিলিটিত গ'ল। ঠিক আছে, ভালকৈ চাবা। আচ্ছা, তাৰপিছত পাৱাৰ। আচ্ছা, ট্ৰেডিং আৰু প্ৰফিট এণ্ড লছটো আমিতো নাচাওঁতে গম পাই গৈছোঁ। ট্ৰেডিং এণ্ড প্ৰফিট এণ্ড ৰাইট ছাইড এড কৰা, লেফ্ট ছাইড এড কৰা, ৰাফত লেখা, লিখি কিনি ডাঙৰটো 2 ছাইডত লিখি দিয়া। এতিয়া যদি দেখা যে চেইলৰ ছাইড মানে ক্ৰেডিট ছাইডটো ডাঙৰ হয়, তেনেহ'লে প্ৰফিট ওলাব। প্ৰফিট যিমান ওলাব, গ্ৰছ প্ৰফিট, এইটো আহি যাব প্ৰফিট এণ্ড লছৰ পাৰ্টত। তলৰ পাৰ্টটো হ'ল প্ৰফিট এণ্ড লছৰ পাৰ্ট। হৈ গ'ল। আচ্ছা, ইয়াতে আৰু এটা খেলি মেলি থাকি গ'ল, মেনেজাৰ্ছ কমিশ্যন। মেনেজাৰ্ছ কমিশ্যন উলিওৱাৰ কাৰণে আমি প্ৰফিট এণ্ড লছৰ প্ৰথম প্ৰফিট এণ্ড লছ উলিওৱাৰ কাৰণে আমি প্ৰফিটটো ওলাই ল'লোঁ, 40,950 টকা। এইটো আমি উলিয়াই ল'লোঁ। কাৰণ কি, ইয়াতে 2টা পাৰ্ট কিয় কৰিছোঁ? মেনেজাৰ্ছ কমিশ্যনৰ এইটো ওলাবলৈ হ'লে ইয়াতে মেনেজাৰ্ছ কমিশ্যন কৈছে আফটাৰ চাৰ্জিং চাৰ্জ কমিশ্যন। চাবা ইয়াতে কি কৈছে, এইটো 2টা ভাষা আছে, লেংগুৱেজ। নেট প্ৰফিট আফটাৰ চাৰ্জিং চাৰ্জ কমিশ্যন হৈ গ'ল। তো ইয়াতে আমি আগতে মেনেজাৰ্ছ কমিশ্যন উলিওৱাৰ আগতে ইয়াতে প্ৰফিট মেনেজাৰ্ছ কমিশ্যন বাদ দিয়াৰ আগত, লোৱাৰ আগত আমাৰ প্ৰফিট কিমান হ'ল সেইটো চাব লাগিব। চাই ল'ম। ইয়াতে যিটো প্ৰফিট ওলাব এইটো ইয়াতে BD বুলি লিখি দিম। হৈ গ'ল। এতিয়া এই প্ৰফিটটোক আমি আফটাৰ চাৰ্জিং চাৰ্জ কমিশ্যন, এইটো লেংগুৱেজ আছে, মেনেজাৰ্ছ কমিশ্যন আফটাৰ চাৰ্জিং চাৰ্জ কমিশ্যন। তো এইটো হ'ব 10/100 প্লাছ 10। ইয়াতে 10% দিয়া আছে, 15% হ'লে 10/50
15/100 প্লাস 15 হলেতেন, ঠিক আছে, আফটার চার্জিং সার্চ কমিশন। আর বিফোর চার্জিং সার্চ কমিশন যদি কয় তেনেহ'লে রেট বাই 100 প্লাস 10/100 হলেতেন, ঠিক আছে। এই দুইটা কথা মনত ৰাখিবা। আফটার সার্চ কমিশন হলে যিমান পার্সেন্টেজ দিব ওই পার্সেন্টেজটো ওপৰত লিখি দিবা, তলত লিখি দিবা 100 প্লাস এইটো পার্সেন্টেজ। আর আফটার বিফোর চার্জিং সার্চ কমিশন তেনেহ'লে ওপৰত ৰেটটো লিখি দিবা আর তলত প্লেইন 100 বহাই দিবা, বাস হৈ গ'ল। আর এইটো মেনেজার্স কমিশন উলিওয়ার কারণে এইটো ওপৰত উলিয়াব লাগে। প্রফিটটো মেনেজার্স কমিশনটো দিয়াৰ আগত প্রফিট কিমান হ'ল সেইখিনি ওলাব লাগে। সেই প্ৰফিটটো নোলালে তোমালোকে এই ফৰ্মুলাটো এপ্লাই কৰিব নোৱাৰিবা। সেইকাৰণে এনেকা যদি কুৱেশ্যন দে এইটো এনেকা কৰিবই লাগিব, ঠিক আছে, মনত ৰাখিবা। এতিয়া 3,723 এই যে টকাটো ওলাল এইটো আমাৰ বেলেঞ্চ শ্বীটৰ লাইবিলিটিত যাব। এইটো কৈছে প্ৰভিশ্যন ফৰ মেনেজাৰ্ছ কমিশ্যন। প্ৰভিশ্যন মানে মেনেজাৰৰ কাৰণে, এই মেনেজাৰ অহা নাই দেখা প্ৰভাইড বা প্ৰভিশ্যন ফৰ মেনেজাৰ্ছ কমিশ্যন, মেনেজাৰৰ কাৰণে খোৱা বস্তুটো থৈ দিয়া। আমি আমাৰ ঘৰত কোনোবা আলহী নাহিলে তেখেতে অহা নাই, তেখেতৰ খোৱা বস্তুটো তোমালোকে ৰেডি কৰি থৈ দিয়া। ঠিক এনেকা মেনেজাৰৰ কমিশ্যন মেনেজাৰে খাব এইখিনি, তো মেনেজাৰে পাবলগীয়া আছে। এইখিনি আমাৰ লাইবিলিটি হ'ল, আমাৰ বিজনেছৰ লাইবিলিটি দিবলগীয়া আছে, এইটো লাইবিলিটি যাব, ঠিক আছে। আৰু কি আছে বুজাই দিলোঁ, এই যে সব বুজাই দিলোঁ, এডজাষ্টমেণ্টবিলাক বুজাই দিলোঁ। টিচাৰৰ কাম এই এডজাষ্টমেণ্টবিলাক বুজাই দিয়া, বুজি পাইছা। ষ্টুডেণ্টৰ কাম হ'ল চাৰ্টটো মুখস্থ। এতিয়া কয় যে ছাৰ অপেনিং ষ্টকটো ক'ত বহিব ছাৰ, ক'ত বহিব, এইটো যদি কৰা তেনেহ'লেতো একেবাৰে 12টা বজাই দিছা, ঠিক আছে, এইটো মনত ৰাখিবা। আৰু ট্ৰায়েলৰ ডেবিটত সদায় ডেইলি কওঁ, ট্ৰায়েলৰ ডেবিটত থাকে এক্সপেন্সেছ আৰু এছেটছ, আৰু ট্ৰায়েলৰ ক্ৰেডিটত থাকিব এছেটছৰ উল্টা লাইবিলিটি, খৰচৰ উল্টা ইনকাম, আর ক্যাপিটাল একটা বস্তু আহিব। এই 5টা একাউন্ট আছে আমার মডার্ন ফর্মুলাত। তো এইটো মনত ৰাখিবা, কোনটো বস্তু ক'ত থাকে, কোনটো বস্তু ক'ত যায়, খৰচ আৰু ইনকামবিলাক যাব ট্ৰেডিং প্ৰফিট এণ্ড লছত। এইটো আগত কৰি ল'বা, তাৰপিছত তোমালোকে বেলেঞ্চ শ্বীট কৰিবা, ঠিক আছে। বেলেঞ্চ শ্বীটত এছেটছ আৰু লাইবিলিটিজ, আর ট্রেডিং প্রফিট এণ্ড লছত খৰচ আৰু ইনকাম ৰিলেটেড। তো দুই কনচেপ্টৰ মেটাৰ, তো সেইকাৰণে ট্ৰেডিং প্ৰফিট এণ্ড লছটো আগত কৰি ল'বা, তাৰপিছত বেলেঞ্চ শ্বীট কৰিবা। মনত ৰাখিবা, খৰচ যিখিনি নিদিওঁ এইখিনি হ'ব খৰচৰ লগত এড আউটষ্টেণ্ডিং আৰু লাইবিলিটিজ যাব। বেলেঞ্চ শ্বীটত বেড ডেটছ ৰিলেটেড ম্যাক্সিমাম 4টা বস্তু যায়, 2টা এটা ফার্দার বেড ডেটস, এটা ফার্দার ডিসকাউন্ট, এটা নিউ রিজার্ভ ফর ডিসকাউন্ট, আৰু এটা নিউ রিজার্ভ ফর ডাউটফুল ডেটস। 4টা বস্তু যায়, 4টাৰ মাজত 2টা থাকিলে এটা বহাই দিবা, 2টা থাকিলে 2টা, 3টা থাকিলে 3টা বহাই দিবা, ঠিক আছে। তাৰপিছত ইনকামৰ কথাত আহোঁ। ইনকাম মই আগৰ চামত কৰাই দিছোঁ, ইনকাম আউটষ্টেণ্ডিঙো কৰাই দিছোঁ, আর ইনকাম প্রিপেইডও ইনকাম রিসিভ ইন অ্যাডভান্সও করাই দিছোঁ। চাই ল'বা আগৰ চামটো। তেনেহ'লে এটা ইনকাম দেখা, আমি যে ভাত বনাওঁ, ঠিক আছে, ভাত বনাওঁ, আমি গোটেইকেইটা ভাত এটাকৈ টিপি চাব নালাগে। এটা দুটা ভাত চালে আমি গম পাই যাওঁ ভাত হৈছে নে সিজিছে নে নাই, ঠিক আছে। ঠিক এনেকৈ মই এটা খৰচ দি বুজাই দিছোঁ, এটা ইনকাম দি বুজাই দিছোঁ, গোটেইকেইটা ইনকামৰ হাল কেনেকুৱা হ'ব, অৱস্থা কেনেকুৱা হ'ব এইখিনি বুজাই দিছোঁ। খৰচবিলাকৰ কেনেকুৱা যায় এইখিনিও বুজাই দিছোঁ। প্ৰিপেইড খৰচ হ'লে এছেটছত যাব, আউটষ্টেণ্ডিং খৰচ হ'লে লাইবিলিটিত যাব। ইনকাম যদি আমি এডভান্স পাওঁ তেনেহ'লে লাইবিলিটিত যাব, আৰু ইনকাম পাবলগীয়া বাকী আছে তো
এছেটছত যাব হৈ গ'ল বস্তু জ্বলিলে যিখিনি টোটেল বস্তু জ্বলিব এইখিনি পাৰ্চেজৰ পৰা মাইনাছ কৰি দিবা আৰু ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা যিখিনি পাবা এইখিনি এছেটছত লিখি দিবা আৰু যিখিনি আমি নাপাওঁ ইঞ্চুৰেঞ্চ কোম্পানী কেতিয়া বেছি নিদিয়ে 10,000 জ্বলিছে আমি 10,000 ক্লেইম কৰিছোঁ বা ইয়াতে 5,000 টকাৰো জ্বলিব পাৰে কোনো বিজনেছমেনে কৰি দিয়ে 5,000 টকা জ্বলিছে 10,000 লিখি দিয়ে সেইটো হ'ল বেলেগ কথা কিন্তু ইঞ্চুৰেঞ্চ কোম্পানীক যিমানটো টকা তুমি লছ কৰিবা লছ হৈছে বুলি লছ আৰু লছ দুটা কথা লছ মানে ইঞ্চুৰেঞ্চ কোম্পানীত ক্লেইম কৰিবা তোমাৰ কিমান টকা জ্বলিছে এইখিনি ক'বা এই তাতকৈ বেছি নিদিয়ে কেতিয়াবা তো 10,000 টকা পাৰ্চেজৰ পৰা মাইনাছ হ'ল ইঞ্চুৰ কোম্পানীৰ পৰা যিখিনি পালে এইখিনি লিখি দিলে আৰু যিখিনি আৰু নাপাওঁ এইখিনি হ'ল প্ৰফিট এণ্ড লছৰ ডেবিটত যাব ডেপ্ৰিচিয়েশ্যনটো বুজি পালা আচ্ছা লোনটোও বুজি পালা 6 মাহৰ লোন আৰু 8%কে ইণ্টাৰেষ্ট হ'ল ইণ্টাৰেষ্ট গোটেইখিনি দিয়া নাই দিয়া থাকিলে ট্ৰায়েল বেলেঞ্চৰ ডেবিটত থাকিলেহেঁতেন ইণ্টাৰেষ্ট অন বেংক লোন নাই এইটো দিয়া নাই আমি তো এইকাৰণে প্ৰফিট এণ্ড লছততো লিখিব লাগিব এইটো খৰচ হৈ গৈছে এই বছৰৰ খৰচ আৰু বেলেঞ্চ শ্বীটত লেখাৰ টাইমত লোন আৰু ইণ্টাৰেষ্ট যিমান দিবলগীয়া আছে এই দুটাই এড কৰি কিনি একেলগে লিখোঁ ঠিক আছে দুটাই আমাৰ দিবলগীয়া আছে তো এইখিনি হ'ল আৰু মেনেজাৰ্ছ কমিশ্যন ল'বলৈ হ'লে কি কৰিব লাগিব আচ্ছা মেনেজাৰ্ছ কমিশ্যন বেড ডেটছটো বুজাই দিম নেকি বেড ডেটছ বেড ডেটছ ফাৰ্দাৰ বেড ডেটছ নিউ RDD তিনিটা বস্তুৱে এড হয় অল্ড ৰিজাৰ্ভো নাই তেনেহ'লে এইটো বেড ডেটছ আৰু ফাৰ্দাৰ বেড ডেটছ আৰু নিউ RDDটো এড কৰি কিনি বহাই দিয়া চেছ এইটোৰ কাম আর বেড ডেটছটো থাকিব ট্ৰায়েলৰ ডেবিটত 600 টকাটো ট্ৰায়েলৰ ডেবিট ছাইডত আছে নিউ RDDটো ওলালোঁ ফাৰ্দাৰ বেড ডেটছো নাই ফাৰ্দাৰ বেড ডেটছ থাকিলে নিউ RDD নিউ ৰিজাৰ্ভ ফৰ বেড ডেটছ বা নিউ ৰিজাৰ্ভ ফৰ ডাউটফুল ডেটছ একে কথা 1,000 টকা এইটো ডেটৰৰ পৰা মাইনাছ হৈ যাব বেলেঞ্চ শ্বীটত গৈ আৰু কি আছে কিবা বুজোৱাৰ আছে নেকি চাই লওঁ আৰু একো নাই ক্লজিং ষ্টকটো আহি যাব হৈ গ'ল তেনেহ'লে এইখিনি এতিয়া ইয়াতে যিখিনি নেট প্ৰফিট ওলাব ড্ৰয়িং মাইনাছ কৰি যাব কেপিটেলৰ লগত কি এড হয় কি লেছ হয় এইখিনি মই কৈ দিছোঁ আউটষ্টেণ্ডিং দেখা গোটেইখিনি আউটষ্টেণ্ডিং বস্তুবিলাক আহি গ'ল ক্ৰেডিটৰ আহি গ'ল লাইবিলিটি লোনৰ লগত ইণ্টাৰেষ্ট বাকী আছে 25,000ৰ পৰা 8% কৰি লৈ 6 মাহৰ ইণ্টাৰেষ্ট লৈ ল'লোঁ 1,000 হ'ল তো এইটো হ'ল টোটেল এতিয়া আমাৰ দিবলগীয়া আছে 26,000 টকা ঠিক আছে হৈ গ'ল আৰু কিবা কিবি মেচিনাৰিজ এই দেখা 2 পাৰ্ট হৈ গ'ল এটা পাৰ্ট 40,000 আৰু এটা পাৰ্ট 10,000 40,000ৰ পৰা 4,000 লৈছিলোঁ ওলাল আৰু 10,000 টকা 3 মাহ ইউজ কৰিছোঁ 250 টকা হৈ গ'ল এই গোটেইখিনিত প্ৰফিট এণ্ড লছত বেলেগকৈ দেখাইছোঁ ইয়াতে আমি একেলগে আনি মাইনাছ কৰি দিলোঁ কৰি কিনি ইয়াতে বহাই দিলোঁ ক্লজিং ষ্টকটো ইয়াতে বহাই দিলোঁ হৈ গ'ল তোমালোকে চাবা চামবিলাক ভালকৈ 2-3 বাৰ চাবা তাৰপিছত চামটো ঢাকি ল'বা ঢাকি কিনি কৰিবা এইটো এটা চাম মানে 10টা চামৰ ইকুৱেল হ'ব এইবিলাক কৰি গ'লে একেবাৰে কনচেপ্ট তোমাৰ আহি যাব পুৰা মই এক ধৰণৰ চাম নকৰাও টাইম কিলিং হৈ যায় বেকাৰ এইবিলাক কৰি লাভ নাই তোমাৰ এই যে কেইটা চাম আছে এই কেইটা তুমি চাই ল'বা কোনোটাত মানে একে ধৰণৰ একেৰাহে বস্তুবিলাক আহে এনেকুৱা নহয়
নতুন নতুন বস্তু লৈছোঁ, নতুন নতুন বস্তু লৈ নতুন নতুন কনচেপ্ট লৈ বুজাইছোঁ। ঠিক আছে, মনত ৰাখিবা কথা। তোমালোকে সময় বচাই আছোঁ। টাইম কম টাইমৰ ভিতৰত শিকোৱাৰ টেকনিকটো এনেকাই মই কৰাইছোঁ। ঠিক আছে, যাতে তোমাৰ টাইম নষ্ট নহয়, টাইম বেয়া নহয়, আর তোমার শিকাও হৈ যায়, সব কনচেপ্টবিলাকৰ টাচ কৰা হৈ যায়, সব বস্তুবিলাকো ভালকৈ বুজি পোৱা, এনেকুৱা টাইপৰ এনেকুৱা কৰি মই চিন্তা কৰি কৰি বনাইছোঁ তোমালোকৰ। 20 ঘণ্টাই 1 বছৰৰ কোৰ্চ 20 ঘণ্টাই বনাই দিয়া ধেমালি কথা নহয়, মই চিন্তা কৰি বনাইছোঁ। ঠিক আছে, আর তোমালোকে এটা কাম কৰিবা, চেনেলটো যদি নতুন কোনোবা আহিছা দেখি আছা, তেনেহ'লে বাৰ কম, যিকোনো চেপ্টাৰ ধৰিবা, তাৰ আগৰ চেপ্টাৰবিলাক চাই আহিবা, বা এই চেপ্টাৰৰ প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিবা, তেনেহ'লে বুজিব পাৰিবা, নহ'লে বুজিব নোৱাৰিবা। মূৰৰ ওপৰেদি হেলিকপ্টাৰ যেনেকৈ যায় এনেকৈ যাব, একোৱেই বুজি নাপাবা। 1 নম্বৰ হ'ল কথা এইটো। 2 নম্বৰ কথা হ'ল ছাবস্ক্ৰাইব কৰি ৰাখিবা। কেতিয়াবা মোৰ মন গ'ল কিবা এটা নতুন বস্তু দিওঁ, বা কিবা এটা মোৰ নতুন ভিডিঅ' আহিব, তেতিয়া তোমালোকে লগে লগে ন'টিছ পাই যাবা ছাৰৰ ভিডিঅ' আপলোড হৈছে। ছাবস্ক্ৰাইব কৰি ৰাখিলে তোমালোকৰ লাভ হ'ব এইটো। আৰু তোমালোকে ছাবস্ক্ৰাইব কৰিলে মোৰো মটিভেশ্যন বাঢ়িব আৰু ভালকৈ শিকোৱাৰ কাৰণে, বা তোমাৰ আগত আৰু আছেতো ক্লাছবিলাকৰো পঢ়োৱাত মোৰ মন যাব। নহ'লে মই এইটো হবি হিচাপে মই ধৰিছোঁ দেই, হবি হিচাপে কৰাই আছোঁ। মোৰ টেক্সৰ কাম আছে, মোৰ টিউশ্যনো আছে, চব ঠিক আছে। তোমালোকে এইটো ছাবস্ক্ৰাইব কৰিলে, শ্বেয়াৰ কৰিলে, তোমাৰ বন্ধু বান্ধৱবিলাকক যাৰ দৰকাৰ আছে, কামৰ মানুহবিলাক যিবিলাকৰ দৰকাৰ আছে, এইবিলাক মানুহক, যি নিডি হয়, যাৰ কাম আছে, টিউশ্যন ল'ব পৰা নাই কিবা কাৰণত, তাক শ্বেয়াৰ কৰা। এটা মানুহ যদি হেল্প পায়, এতিয়া লাষ্ট মোমেণ্ট আহি গৈছে পৰীক্ষাৰ, তো তাৰ লাভ হয়, শ্বেয়াৰ কৰিলে তাৰ লাভ হ'ব। চেনেলটো ছাবস্ক্ৰাইব কৰিলে বেলেগ যি নিডি আছে সিহঁতৰ হাতত যাব, সিহঁতেও শিকিব, সিহঁতৰ লাভ হ'ব। বুজি পাইছা? আৰু মোৰ মটিভেশ্যনটো বাঢ়িব, মোৰ আৰু তোমালোকৰ কাৰণে আৰু কিবা ভাল ভাল বস্তু লৈ ভিডিঅ' কৰাৰ মন যাব। ঠিক আছে, এতিয়াতো অকল হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰত আছা, বা CA ফাউণ্ডেশ্যন কৰি আছা, এতিয়া BCom আছে, CA আছে, CMS আছে, MBA আছে, আৰু ওপৰৰ ক্লাছৰবিলাক আছে বাকী। সেইবিলাক টান বস্তুবিলাকো মই এনেকুৱা চিম্পলভাৱে কৰাওঁ। ছাবস্ক্ৰাইব কৰি ৰাখিবা, তোমালোকৰ লাভ হ'ব, মোৰ মটিভেশ্যন বাঢ়িব। ঠিক আছে, খালি চালে নহ'ব, তোমালোক বুদ্ধিও লগাবা যে ছাবস্ক্ৰাইব কৰি থ'লে কি হয়, ছাৰৰ নতুন ভিডিঅ' আহিলে আমাক ন'টিছ যাব, আমি গম পাই যাম যে ছাৰে নতুন ভিডিঅ' আপলোড কৰিছে। ঠিক আছে, এইবিলাক তোমালোকে কৰা, তোমালোকৰো লাভ হ'ব। বন্ধু বান্ধৱ যোনে নিডি আছে, সিহঁতৰ ওচৰত পঠাই দিয়া বস্তুবিলাক। গাঁৱে ভূঞে বহুত ষ্টুডেণ্ট আছে, টিচাৰ ল'ব পৰা নাই, বহুত কাৰণে ল'ব নোৱাৰে। এক হ'ল গাড়ী ঘোড়াৰ মেটাৰ আছে, টিচাৰ নাই ওচৰত, তাৰপিছত ফাইনেন্সিয়েল প্ৰব্লেম থাকিব পাৰে, ফিজিকেল প্ৰব্লেমো থাকিব পাৰে, বহুত ধৰণৰ প্ৰব্লেম আছে ভাই। সিহঁতৰ ওচৰত পহুচাই দিয়া, যাতে সিহঁতে গেইনাৰ হয়। খালি তোমালোকে পঢ়িবা নেকি ভালকৈ? তোমালোকে বন্ধু বান্ধৱ ভাই ভণ্টি আছে ন? থেংক ইউ ভেৰি মাছ।